মাশাআল্লাহ বিশ্বনবী হজৰত মহম্মদে এনেধৰণৰ বিচনাত শুইছিল বুলি ধাৰণা কৰা হয়। আপুনি বাৰু জানেনে বিশ্বনবী হজৰত মহম্মদে কেনেধৰণৰ বিচনাত শুইছিল? হজৰত মহম্মদে শুই থকা বিচনাখনৰ আকাৰ আকৃতি কেনেকুৱা আছিল? বিভিন্ন ইছলামিক পণ্ডিতসকলৰ মন্তব্যৰ সহায়ত আজি এই প্ৰতিবেদনটো প্ৰস্তুত কৰা হৈছে। গতিকে প্ৰতিবেদনটো যিমান পাৰে শ্বেয়াৰ কৰি সমগ্ৰ বিশ্বজুৰি বিয়পাই দিয়ক। পবিত্ৰ নবীৰ বিচনা সম্পৰ্কে আল্লামা ইবনুল কাইমে লিখিছে, পবিত্ৰ নবী কেতিয়াবা ভাল বিচনাত, কেতিয়াবা চামৰা বিচনাত, কেতিয়াবা মেটত আৰু কেতিয়াবা কেৱল মাটিত শুইছিল। কেতিয়াবা বিচনাত শুইছিল, কেতিয়াবা কলা কম্বলৰ ওপৰত। আব্বাদ বিন তামিমে তেওঁৰ ককাকৰ পৰা বৰ্ণনা কৰিছে, মই দেখিছিলোঁ যে পবিত্ৰ নবী মছজিদত আঁঠুত ভৰি থৈ মছজিদত পৰি আছে। তেওঁ বিচনাখন চামৰা আছিল, তাত কলগছৰ আঁশেৰে ভৰি আছিল। তেওঁৰ হাতত আছিল ঊলৰ কম্বল এখন। 2টা ভাঁজত মেলি দিয়া হৈছিল। এবাৰ 4 ভাঁজত মেলি দিলেই তেওঁ ইয়াক নিষেধ কৰি ক'লে, আগৰ দৰে 2টা ভাঁজত মেলি দিয়া, কাৰণ এই ব্যৱস্থাই মোক আজ ৰাতি নামাজ তাহাজ্জুদ কৰাত বাধা দিছে। হজৰত মহম্মদে বিচনাত পৰি আছিল আৰু কম্বলেৰে ঢাকি থোৱা আছিল। তেওঁৰ হাতত কলগছৰ বাকলিৰে নিৰ্মিত আঁঠুৱা এখন আছিল। আয়েশাই কৈছে, আল্লাহৰ ৰাছুলে যি আঁঠুৱাৰ ওপৰত হেলান দিছিল, সেই আঁঠুৱাখন চামৰা আছিল। ইয়াৰ ভিতৰত খেজুৰ গছৰ বাকলি আছিল। আয়েশাই কয়, নবীৰ বিচনাখন চামৰাৰ আছিল। ইয়াত খেজুৰৰ বাকলিৰে ভৰি আছিল। আব্দুল্লাহ ইবনে মাছুদে কয়, এবাৰ মই নবীৰ সেৱাত আহিছিলোঁ। মেট এখনত পৰি সি জিৰণি লৈ আছিল। মেটৰ চিনবোৰ তেওঁৰ শৰীৰত দেখা গ'ল। দেখি মই কান্দিবলৈ ধৰিলোঁ। বিশ্বনবী হজৰত মহম্মদে সুধিলে, আপুনি কিয় কান্দিছে? মই ক'লোঁ, হে আল্লাহৰ ৰছুল, ৰম আৰু পাৰস্যৰ সম্ৰাটসকলে মুগা আৰু ৰেচমৰ বিচনাত পৰি জিৰণি লৈছিল আৰু আপুনি এই মেটত শুইছে। বিশ্বনবী হজৰত মহম্মদে কৈছিল, ইয়াক কানুনৰ কাৰণ নেকি? তেওঁলোকক কেৱল দুনিয়াত ভোগ কৰাৰ উপায়হে প্ৰদান কৰা হৈছে আৰু আল্লাহে আমাক আখিৰাতত বহুত বেছি ৰহম দিয়ে। আয়েশাই ক'লে, আনছাৰৰ পৰা এগৰাকী মহিলা আমাৰ ওচৰলৈ আহিছিল। তেওঁ দেখিলে যে নবীৰ বিচনাত এখন কম্বল মেলি থোৱা আছে। তেওঁ ঘৰলৈ গৈ নবীৰ বাবে এখন বিচনা বনালে, যিখন ঊলেৰে ভৰাই থোৱা আছিল। তাৰপিছত মোলৈ পঠিওৱা হ'ল। তেতিয়া আল্লাহৰ ৰছুল মোৰ ঘৰত প্ৰৱেশ কৰিলে। তেতিয়া তেওঁ দেখিলে। তেওঁ সুধিলে যে কি হৈছে? মই ঘটনাটো বৰ্ণনা কৰিলোঁ। আল্লাহৰ ৰছুলে ক'লে, উভতাই দিয়ক। বিশ্বনবী হজৰত মহম্মদে তেতিয়া কৈছিল, আল্লাহৰ কছম, মই ইচ্ছা কৰিলে আল্লাহে মোৰ বাবে সোণ আৰু ৰূপৰ পাহাৰবোৰ লৰচৰ কৰিব।